ওয়েলকাম টু মাই ইউটিউব চেনেল। তো যোৱাকালি আপোনালোকে দেখিলে পালচাৰ 220 এখনৰ আমি ডেলিভাৰী ল'লোঁ। চ' সেই গাড়ীখনৰ আজি ধুনীয়াকৈ এটা ৰিভিউ দিম। ভালে আছে প্ৰণৱ। বাকী তো কালি ব্যস্ত বহুত, পিছত তোৰ গাড়ীখন লৈ কেনেকুৱা লাগিল? গাড়ীখন লৈ বৰ্তমানতো ঠিকে লাগিছে, একো বেয়া লগা নাই। বহুত ইচ্ছা আছিল, বহুত আশা এটা আছিল, বহুত কষ্ট কৰিলোঁ। কষ্টৰ ফলত কালি ছাকচেছ হ'ল, সেইখিনি ল'ব পাৰিলোঁ। আচ্ছা, এতিয়া চলাইতো ভালে লাগিছে মোৰ, আৰু চলাই চাওঁ কেনে লাগে কি কথা। এনেতো লেজেণ্ডৰী বাইক হয়, ভাল লাগে চলাই কিনে। মইতো বেয়া পোৱা নাই বৰ্তমানলৈকে। কালিৰ পৰা চলালোঁ, আজি বৰ্তমান 130 কিলোমিটাৰ চলালোৱে মই। এতিয়ালৈকে বহুত ধুনীয়া লাগিছে, কমফৰ্টেবল পাইছোঁ বাইকখন। তাৰপাছত এতিয়া চলাওঁ আৰু আমি আজি ৰিভিউটো দিওঁ, অলপমান চাওঁ গাড়ীখন ক'ত কি কেনেকুৱা। ভালকৈ আপোনালোকক দেখাম, আপোনালোকে ভালকৈ চাব। তো গাইজ, এইটো ইয়াৰ মানে মনৰ যিখিনি কথা আছিল সেইখিনি কৈ দিলে। চ' এতিয়া আমি আগবাঢ়ো গাড়ীখনৰ ওপৰত। গাড়ীখনত মানে আপোনালোকেতো যিসকলে পালচাৰ 220 যোনে আগৰ পৰা চলাই আছিলে, তো তেখেতসকলে জানেই গাড়ীখনৰ কেনেকুৱা এটা মানে চবৰে এটা মানে সপোন থাকে। তেনেকুৱা প্ৰণৱৰো সপোন আছিল, সিও ধুনীয়াকৈ গাড়ীখন ল'লে। চবৰে হয়তো সপোন বেলেগ বেলেগ। বাজেট ইজ নট ইম্পৰ্টেণ্ট, সপোন ইজ সদায় ইম্পৰ্টেণ্ট। সপোন ডাঙৰে দেখক বা সৰুৱে দেখক, সপোন সপোনে হয়। চ' এতিয়া আমি গাড়ীখনৰ আমি যোনটো কমন বস্তু এইখিনি চবেই জানেই, আৰু যিসকলে নাজানে আৰু এটা বস্তু আপোনালোকে ভাবি লওক, মানে যিসকলে বা নতুনকৈ গাড়ী চাড়ী ল'ব, ত' তেওঁলোকে অলপমান বুজি পাব। চ' আহক আমি গাড়ীখনলৈকে ষ্টাৰ্ট কৰি দিওঁ। ফাৰ্ষ্ট আপোনালোকে গাড়ীখনৰ অলপ লুকছটো চাই লওক। লুকছটোতো মোৰতো বহুত ভাল লাগে বাৰু। তো আপোনালোকে অলপ চাই লওক, অকণমান চিনেমেটিক। আপোনাৰ 220cc আপোনালোকে গমে পালে। বাকী ইঞ্জিনতো আপোনাৰ আছে 220cc হয়, এইটো আপোনালোকে চাই লওক এইফালে। বাকী গাড়ীখনৰ লুকটো একদম ধুনীয়াই। তাৰপিছত আপোনাৰ 20.1 BSP আছে এইখনত। আপোনালোকে এই গাড়ীখনত পাব ডুৱেল ডিস্ক আৰু ছিংগল চেনেল ABS পাব। তো আহক এতিয়া অলপ গাড়ীখনৰ অলপমান বেলেগ চাইডে যাওঁ। বাকী আপোনালোকে যোনে যোনে মানে গাড়ী স্পৰ্টছ বাইক ভাল পায়, চ' 220খন এটা হাফ ফিয়াৰিং বাইক হয়। চ' স্পৰ্টছ বাইকৰ যদি আপোনালোকে স্পৰ্টছ বাইক ভাল পায়, চ' তেতিয়াহ'লে পালচাৰ 220F লৈ আপোনালোকে যাব পাৰে। বাকী আপোনালোকে এটা বস্তু ভাবি চাওক যে চব বস্তুতে আপোনাৰ ভাল আৰু বেয়াটো থাকেই। চ' সেইকাৰণে আপোনাৰ যোনখন এইখন বাইক পালচাৰ 220, চ' এইখনত আপোনাৰ কিছুমান ভাল সুবিধাও আছে আৰু কিছুমান বেয়াও আছে। চ' আপোনালোকে এইখন গাড়ীত আপোনালোকে এটা ভাল পজিটিভ এটা হেৰি দিওঁ। চ' এইখন গাড়ীত আপোনালোকে য'ত মানে লং ৰাইড কৰিবৰ কাৰণে বহুত সুবিধা, কাৰণ কিয় চিটটোৰ লগত আপোনাৰ মানে বেছি দূৰৰ ডিফাৰেঞ্চ এই হেণ্ডেলডালৰ নাই। ৰাইডৰ কাৰণে এইখন গাড়ী আপোনালোকৰ একদম অ'কে আছে। চ' এই গাড়ীখনত আপোনাৰ আপগ্ৰেড কৰিব লগা বহুত কাম আছিলে। চ' কি হ'ল বা কোম্পানীয়ে ইমান এটা আপগ্ৰেড কৰা নাই। চ' লাহে লাহে হ'ব চাগে। চ' মানে মেইন আপোনালোকৰ আপগ্ৰেড কৰিব লগা আছিলে আপোনাৰ ফ্ৰণ্ট চাইডৰ লাইট। এই লাইটটো আপোনালোকৰ LED হ'ব লাগিছিলে, য'ত নেকি এইটো দিয়া নাই। আৰু এইটো হ'ব লাগিছিল LED। চ' এইখিনি অলপমান নিগেটিভ পইণ্ট লাহে লাহে কৰিব চাগে, যিহেতুকে এইখন আছে একদম টপ মডেল 2025ৰ নিউ মডেল হয়। চ' এইফালে আপোনালোকৰ মিটাৰটো আপগ্ৰেড কৰিছে, যোনটো আপোনাৰ ডিজিটেল মিটাৰ হয়। লগতে USB চাৰ্জিং পৰ্টটো এইটো এটা আপোনাৰ আপগ্ৰেড কৰিছে। তাৰপিছত এইফালে যোনটো পাছিং আপাৰ ডিপাৰ, চ' এইটো এটা অলপ আপগ্ৰেড কৰি। বাকী গাড়ীখনৰ আপোনাৰ মাইলেজ লগতে প্ৰাইচখিনি বাৰু কম, কিন্তু মাইলেজটো এনেকুৱা আমি টেষ্টটো কৰা নাই। চ' যিখিনি আমি এতিয়া নৰ্মেল পাই আছোঁ এইখিনিয়ে কম। বাকী আমি অ'নাৰৰ লগত আহোঁ। অ'নাৰে গাড়ীখন যিহেতুকে সি নিজে লৈছে, বুকিং কৰাৰ টাইমতো মই যোৱা নাই, তো গাড়ীখনৰ সি ফিচাৰ্ছ বা কিছুমান বস্তু নিজে কিছুমান গম পাব। চ' তাক আমি সোধোঁ গাড়ীখনৰ কিমান কি কেনেকুৱা। চ' এইফালে প্ৰণৱ, এই গাড়ীখনৰ প্ৰাইচটো বৰ্তমান কিমান চলি আছে? এইখনৰ বৰ্তমান গুৱাহাটীৰ প্ৰাইচটো চলি আছে 1,72,000। আচ্ছা আচ্ছা, চামথিং কিবা 300-400 টকা কম বেছ হয়। 1,72,000 মেক্সিমাম হৈ আছে বৰ্তমান। আৰু বাকী এই গাড়ীখন কি হিচাপত মানে চইচটো কৰিলা কোৱাচোন? কি হিচাপত মানে মই কমফৰ্টেবলটো, গাড়ীখনৰ কমফৰ্টেবলটো ধুনীয়া, বেছি হালিবও নালাগে। R15ত বহুত হালি দিব লাগে, তোমাৰ কমৰৰ বিষয়। এইখনত সেনেকুৱা নাই। এইখনত আপুনি দূৰত গ'লেও মানে এইখন কমফৰ্টেবল আছে, আৰু চিটটো বিশেষকৈ বহুত কমফৰ্টেবল, বেলেগ বাইকবিলাকতকৈ কমফৰ্টেবল। আৰু বেলেগ বাইকৰ যোনটো চাব গ'লে এইটো চিটটো অলপমান দীঘল নেকি চাইজটো? ন, এইটো চাইজটো দীঘল। ইয়াত 3টা টিবলিং উঠিলেও তোমাৰ প্ৰব্লেম মানে আপোনাৰ ঘৰৰ মানুহৰ লগত একেলগে ক'ৰবাত ফেমিলিৰ কাৰণে ধুনীয়া, ফেমিলিৰ কাৰণে ধুনীয়া। বাইকখন চলাই কিনে বহুত কমফৰ্টেবল। আচ্ছা, চ' আপোনালোকক মই কৈছিলোঁৱে যে গাড়ীখনৰ কমফৰ্টেবলটো, চ' সেইটো হিচাপতে ল'লে। চ' আপোনালোকক মই চলাই কেনে নিজৰ যোনটো অভিজ্ঞতা সেইখিনি আপোনালোকক কৈ আছোঁ এতিয়া। বাকী যিহেতুকে গাড়ীখন যোৱাকালি লোৱা গ'ল, যোৱাকালিৰ পৰা আজিতো কিমান কিলোমিটাৰ চলোৱা হ'ল? এতিয়ালৈকে 130 কিলোমিটাৰ কমপ্লিট কৰিলোঁ যোৱাকালিৰ পৰা। আৰু এতিয়ালৈকে তোমাৰ এভাৰেজটো 35 দেখাই আছে ইয়াত, কিন্তু মাইলেজটো এতিয়া টেষ্ট কৰা নাই। প্ৰথম ছাৰ্ভিচিংটো যোৱাৰ পিছত আমি মাইলেজটো ভালকৈ টেষ্ট কৰি কিনে দেখাম, আপোনালোকক চাব কিমান এভাৰেজ পাওঁ। আমি চিটিটো দেখাম, আমি হাই ৰোডতো দেখাম কিমানখিনি এভাৰেজ পাওঁ, সেইটো আপোনালোকে পিছত পাব। এতিয়া আমি বৰ্তমান এভাৰেজ 35 দি আছে বৰ্তমান।
বাকী আপোনালোকে মোৰ ভিডিঅ'ত যদি মাইলেজটো মানে আপোনালোকে যিটো নৰ্মেলি মাইলেজ এইটো বস্তু যদি গম নাপায়ো এও ইয়াত এটা নতুন চেনেল এটা আছে তো ইয়াত নতুনকৈ ভিডিঅ' চিডিঅ' দি থাকিব এইখন গাড়ীতে আপোনালোকে ইয়াৰ মই বাৰু লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম ই ভিডিঅ' চিডিঅ' এইখন গাড়ীত বনাব আৰু চাগে মটৰ ব্লগ বনাব ন মটৰ ব্লগে কৰিম নতুনকৈ মানে মটৰ ব্লগ আগতে কৰা নাই ন আগতে কৰা নাই মই নতুনকৈ আৰম্ভ কৰিম জাগা চাগা যাম আপোনালোকক দেখাম আপোনালোকে চাব চ' আমি বাৰু একেলগে যাম আৰু যদি একেলগে ঘূৰিম কিছুমান জাগা আপোনালোকক দেখাম কেনেকুৱা লাগে কি গাড়ীখনৰো দেখাম কিমান কমফৰ্টেবল কেনেকুৱা লাগে ঘূৰি মেলি চব দেখাম আপোনালোকক চ' বাকী এইফালে যদুটো আছে ইয়াৰ এখনতো ইয়াৰ MT এফটিন আছে তো আপোনালোকে সেইখনতো ৰিভিউটো চালেই চ' আমি এনেকৈ মিলি আৰু দুই এজন লগ মিলাই চ' আমি বাৰু ক'ৰবাত জেগালৈ যাম চ' আপোনালোকক কমপ্লিটলি দেখাম চ' কোনখিনি বস্তুত কি হয় গাড়ীখন যিহেতুকে যোৱাকালি লৈ গ'লে এইটোতো আপোনালোকে গম পালে চ' গাড়ীখনত এনেকুৱা এটা বেলেগ আৰু একো আফটাৰ মাৰ্কেট লগোৱা হোৱা নাই যদি লগোৱা হয় সেইবোৰ বাৰু গম পাব লাহে লাহে চ' এতিয়া একদম নৰ্মেল আছে একদম ডিলাৰ কণ্ডিশ্যন গাড়ীখনৰ আৰু এটা নতুন আপডেট আহিছে চাগে এইটো এটা বস্তু আছে যোনটো মাইলেজৰ কাৰণে অলপমান কিবা কাম আহে চাগে আৰু এবাগে আগতে আছিল এইটো আপোনাৰ চিলভাৰ আছিল নেকি চিলভাৰ আছিল চ' এতিয়া একদম ব্লেকত ধুনীয়া লগা হৈছে পিছে গাড়ীখনৰ লগত মিলিছেও কি গাড়ীখন অলপ লেতেৰা হৈ আছে বাৰু অকণমান যিহেতুকে যোৱাকালিৰ পৰা চলোৱা গ'ল চ' এইটো ইগন'ৰ কৰক আপোনালোকে গাড়ীখনত আপোনালোকে মন কৰক যে গাড়ীখনত কি আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে গম পাব গাড়ীখন চ' এতিয়া আমি গাড়ীখনৰ অলপমান চাউণ্ডটো আপোনালোকে শুনি লওক চাউণ্ডটো চ' অন কৰি দিয়াচোন অকণমান পকাই দিয়াচোন চ' এইটো চাউণ্ডটো স্মুথে হয় যিহেতু আৰু এটা কথা কি বুলি কয় যিহেতুকে আপোনাৰ 220খনৰ এইটো ভাইজাৰটো আছে ভাইজাৰটো মানে অকণমান চাউণ্ডটো থাকে এইটো আৰু আপোনালোকে ইমান বেছি ভাবি লাভ নাই তো যিহেতুকে ভাইজাৰৰ অলপমান চাউণ্ডটো উঠিবই বেলেগ গাড়ীটো বহুতবোৰ চেঞ্জ হ'ল চ' ইয়াত বাৰু এইবোৰ চেঞ্জ হৈছে বাকী গাড়ীৰ যোনটো আপোনাৰ লুকছ এই লুকছটো কিন্তু 2007ৰ পৰা এইটো লুকছতে চলি আছে চ' কিং বুলি ক'ব লাগিব আৰু এইখন গাড়ীক লেজেণ্ডাৰী গাড়ীখন ধুনীয়াকৈ চলাই চাই এই যেতিয়া মই এই টাইমখিনিত যিখিনি চলাম চ' এইখিনি অভিজ্ঞতা মই আপোনালোকক কৈ আছোঁ ত' আপোনালোকে দেখিলে মোক গাড়ীখনত কেনেকুৱা লাগিছে আপোনালোকে ক'ব বাৰু মোৰ কাৰণতে এইখন গাড়ী পূৰা কমফৰ্টেবল হয় ভৰিৰ পৰা কিবা একদম অকণমান চাপৰ মানুহৰ লগতো এইটো প্ৰব্লেম একো নাই ত' এতিয়া মই অকণমান গাড়ীখন চলাই চাই আপোনালোকক মই জনাই আছোঁ ত' ষ্টাৰ্ট দিওঁ চ' গাড়ীখন মই চলালোঁ বহুত ধুনীয়া লাগিল গাড়ীখন চলাই চ' কমফৰ্টেবলো বহুত বেছি চ' লং ৰাইডৰ কাৰণে সঁচাকৈ কৈছোঁ একদম এখন গাড়ী আপোনালোকৰ কাৰণে একদম অ'কে বাকী এই গাড়ীখনত আপোনালোকে পাব 5টা গিয়াৰ লগতে আৰু এটা বস্তু মই ইয়াতে আপোনাৰ মাইনাছ পইণ্ট এটা কৈ আছোঁ চ' এইটোত মানে এই যোনটো ডিজিটেল মিটাৰ হয় প্ৰায়ভাগ গাড়ীতে আজিকালি মানে চিচিৰ লগত কথা নাই চ' গিয়াৰ ইণ্ডিকেটৰটো থাকেই চ' এইখন গাড়ীত কিয় বা নিদিলে এইটো বস্তু আপডেট কৰিব লাগে মোৰ হিচাপত চাই লওক আপোনালোকৰ যেতিয়া গাড়ীখন ৰাইড কৰি যাই থাকিব ত' আপোনালোকৰ যোনটো ফ্ৰণ্ট ছাইডত আপোনাৰ ইণ্টেৰিয়ৰ হ'ব চ' এনেকুৱা হ'ব চ' মোৰ ছাইডতো একদম ধুনীয়া লাগিছে মোৰ ফালৰ পৰা চ' আপোনালোকে চাওক ইয়াতে আপোনালোকে ডুৱেল হৰ্ণ পাব চ' চাউণ্ডটো অকণমান শুনি লওক গাড়ীখনত আপোনাৰ তেলৰ যোনটো আপোনাৰ তেল কিমানখিনি ধৰে এইটোতো আপোনালোকে জনাই নাই চ' এই গাড়ীখনত আপোনালোকৰ তেল ধৰে 15 লিটাৰ চ' ধুনীয়া আৰু একবাৰ ফুল টেংকি কৰি লওক তাৰপিছত কিমান চলাই আপোনালোকে নিজেই পাত্তা নাপাব চাগে চ' আপোনালোকে বেক চাইডৰ টায়াৰটো চাই লওক মানে চকাটো চাই লওক আৰু চ' এইটো টায়াৰটো আপোনাৰ আছে 120 আপোনাৰ লিখাও আছে বাৰু চ' আৰু ফ্ৰণ্ট চাইডে আছে আপোনাৰ এইটো 90 চাইজৰ চ' একো নাই আনিলোঁ বা যিখিনি আমি পালোঁ সেইখিনি ক'লোঁ আৰু মাজতে কিবা কিবি ভুল চুল হ'ব পাৰে চ' আপোনালোকে যিখিনি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো বস্তু ভুল হৈছে সেইখিনি বস্তু ভুল হৈছে ভুল হোৱাখিনি ক'ব আপোনালোকে একো কথা নাই কাৰণ কিয় আমি হৈছোঁ নতুন উঠি অহা ল'ৰা চ' গোটেই বস্তু নাজানিব পাৰোঁ যিসকলে এতিয়া 2007ৰ পৰা গাড়ী চলাইছে তেখেতসকলে বেছি ভালকৈ জানিব চ' এইফালে প্ৰণৱক মই ধন্যবাদ দিলোঁ কাৰণ কিয় এইটো যোনখন গাড়ীখন লৈছে চ' আজিকালি কোনে কাৰ গাড়ীত পাৰ্মিশ্যনটো দিয়াৰটো বাদি দিয়ক চ' ই মোক পাৰ্মিশ্যন দিলে ভিডিঅ'টোৰ কাৰণে চ' তাৰ কাৰণে ধন্যবাদ থাকিল যে আমাৰ ৰাইড হওক বা কিবা সৰু সুৰা অকণমান জেগা হ'লেও 30 কিলোমিটাৰ হওক 60 কিলোমিটাৰ হওক একো এভাৰেজ নাই 100 কিলোমিটাৰ হৈ যাব পাৰে চ' আমি নতুন ভিডিঅ' আনি থাকিম চ' আপোনালোকে চাব কমেণ্ট কৰিব লাইক কৰিব আৰু জনাব আৰু হেৰি কি বুলি কয় এই গাড়ীখনত আমি যিটো আজি ভিডিঅ' বনালোঁ ভিডিঅ' বনাওঁতে হ'ব পাৰে কিছুমান সৰু ভুল থাকি যাব পাৰে চ' যিখিনি ভুল হৈছে যোনখিনি আপোনালোকে জানে সেইখিনি বস্তু আপোনালোকে মানে কমেণ্টৰ জৰিয়তে কৈ দিব কমেণ্টৰ জৰিয়তে আমাক মানে শিকাব যে আমি এতিয়া 2007ৰ পৰা যিসকলে গাড়ী চলাইছে তেখেতসকলৰ বহুত বেছি মানে
অভিজ্ঞতা আছে চ' আমি হ'লো এতিয়া নতুনকৈ আজি 3-4 বছৰমান আগতে আমি গাড়ী শিকিছোঁ চ' আপোনালোকে ক'ব আৰু যিখিনি ভুল হৈছে ভিডিঅ'টো আজি এইখিনিয়ে আছিল বাকী প্ৰণৱে বোলে কিবা 2 এষাৰ কৈ দিব চ' ভাই অলপ কৈ দিয়ে কৈ দিয়া মানে পংকজ ব্লগ চেনেলটো আপোনালোকে চাব চাই কিনে মানে কি ধুনীয়া ধুনীয়া ভিডিঅ' বনায় নতুনকৈ বনোৱা কৰিছে আগৰ পৰাই বনাইছিলে ইমান আগতে হেৰি নাছিলে এতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আপোনালোকে চাব চাই কিনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কমেণ্টবোৰ আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু তেতিয়াহে আমি ভিডিঅ'বোৰ ভালকৈ বনাই থাকিব আমিও ক'ৰবাত ঘূৰিব যাম ফুৰিব যাম আপোনালোকেও আমাৰ লগত গুচি যাব পাৰিব গুচি যাব মানে কি ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আমাৰ লগত গুচি যাব পাৰিব তো গাইজ আজিলৈকে বাই 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 বাই